যদি আপুনি ৰেকি ফাৰ্ষ্ট ডিগ্ৰী আৰু ছেকেণ্ড ডিগ্ৰী শিকিছে ৰেকি ছেকেণ্ড ডিগ্ৰীৰ কমচে কম 30 ডেজ যদি সেলফ প্ৰেক্টিস কৰিছে তেতিয়াহলে আপোনালোকে শিকিব পাৰে এতিয়া ৰেকি থাৰ্ড ডিগ্ৰী যেটো কোৱা হয় ৰেকি মাষ্টাৰ্স ৰেকি থাৰ্ড ডিগ্ৰী ক্লাছ ষ্টাৰ্ট হ'ব গৈ আছে য'ত আপোনালোকে পাব ট্ৰেডিশনালি সবে মাষ্টাৰ সিম্বলটো দিয়ে সো মাষ্টাৰ সিম্বলটো তো পাব ইয়াতে লগতে ৰেকি হিলিং আসামত এক্সট্ৰা কৈ ডেইলি ইউজ কৰিব পৰা কিছুমান এক্সট্ৰা সিম্বল দিয়া 20টা এক্সট্ৰা সিম্বল দিয়া হ'ব য'ত আপোনালোকে ডেইলি ইউজ কৰিব পাৰে ডেইলি কিছুমান সৰু সুৰা পাৰপাজত ইউজ কৰিব পাৰে 20টা সিম্বল এক্সট্ৰা হিচাপত এটা এডভান্স ল অফ এট্ৰাকশন থাকিব এডভান্স হোপনপন প্ৰেয়াৰো থাকিব কেনেকৈ ইউজ কৰিব পাৰি 7 দিন হ'ব আমাৰ ক্লাছটো য'ত আপোনালোকে স্পিৰিচুৱেল বাথ শিকিব যদি বহুত হেভি নিগেটিভিটি থাকে কাৰোবাৰ ওপৰত ব্ল্যাক মেজিক কৰা আছে তো স্পিৰিচুৱেল বাথ কৰি আমি সেই নিগেটিভিটিবোৰ আঁতৰাব পাৰো লগতে আপোনালোকে শিকিব ক্ৰিষ্টেল গ্ৰিড কেনেকৈ বনায় পিৰামিড কেনেকৈ ইউজ কৰিব নিজৰ অৰাটো কেনেকৈ লক কৰি ৰাখিব পাৰে থাৰ্ড আই কেনেকৈ এক্টিভেট কৰিব পাৰে স্পিৰিচুৱেলি কেনেকৈ গ্ৰো কৰিব পাৰে গোটেইবোৰ শিকোৱা হ'ব যদি আপোনাৰ ইন্টাৰেষ্ট আছে যদি আপুনি মাষ্টাৰ হিলাৰ হ'ব বিচাৰিছে তেতিয়াহলে তলত দিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰি ল'ব